গাড়ীখনৰ অৱস্থাটো এতিয়া এনেকুৱা। এইফালে 3 টকা, এইফালে 3 টকা, 6 টকা, 7 টকা, 8 টকা, 9 টকা, 11 টকা উঠিলে। গাড়ীখনত 11 টকা কল আৰু 29 কেজি অমিতা। বহুত গধুৰ হ'ল। তাকে কি চিষ্টেম চাইকেলৰ দোকানখন হ'ল এইখন আৰু মেৰাপানীৰ তিনিআলিটোৰ এইখিনিতে আছে এই চাইকেল দোকানখন। আৰু আমি ঘৰৰ পৰা টায়াৰ 2টা আৰু আহি পালোহি মই গমাৰি এখন গেৰেজ। আৰু গাড়ীখনৰ বাওঁ চাইডৰ ছিগনেল লাইট নজ্বলা হৈছে। নমস্কাৰ দেই, স্বাগতম জনাইছোঁ। মই যদুমণি গগৈ। আজিৰ দিনটো তেতিয়ালৈ 4টা নেবাজোতে শুই উঠি 4টা বাজিবলৈ মানে 20 মিনিটমান আছে আৰু তেতিয়া শুই উঠি আহিলোঁ এই বাহিৰলৈ। কালি কাটি থোৱা সেই কলখিনি বোলো ধুনীয়াকৈ বান্ধি মেলি গাড়ীত উঠাই অমিতাও পাৰিলোঁ। অমিতা হ'ল 29 কেজি, কল হ'ল 1 2 3 4 5 6 7 8 9 10, কল 11 টকামান কাটিলোঁ। অমিতা 29 কেজি, এইখিনি লৈ এতিয়া মই বজাৰলৈ যাম বুলি ভাবিছোঁ। তেনেকুৱা একো কম হোৱা নাই বাৰু, বস্তু প্ৰায়খিনি আছেই মই জনাত। মানে কলটো আছে, বাৰীতে বিকোংকৈ পইচা লাগে, ইমানেই কথা। কলবোৰ এইবোৰ এনেকৈ চেদেলি ভেদেলি হৈ পৰি আছে, সেইবিলাক অমিতা বস্তাটো। এই গোটেইখিনি বস্তু মই বান্ধি ধুনীয়াকৈ হাতুম টোকালি কৰি এই গাড়ীখনত উঠাম আৰু লৈ যাম। গাড়ীখনৰ অৱস্থাটো এতিয়া এনেকুৱা। এইফালে 3 টকা, এইফালে 3 টকা, 6 টকা, 7 টকা, 8 টকা, 9 টকা, 11 টকা উঠিলে। গাড়ীখনত 11 টকা কল আৰু 29 কেজি অমিতা। বহুত গধুৰ হ'ল। তাকে কি চিষ্টেমত নিওঁ তাকে জানো, চিন্তা কৰিছোঁ। লাহে লাহে মই গৈ আছোঁ, কিন্তু সমস্যা মোৰ বহুত হৈছে। এই বস্তাটো যে এইটো হ'ল অমিতা বস্তা, আৰু ভৰিকেইটা মোৰ দিবলৈ বা থ'বলৈ জেগা নাই। সেইবাবে অমিতা বস্তাটো ওপৰতে থৈছোঁ। আৰু অমিতাৰ আঠা আৰু খজুৱতি কিমানটো জানেই, বহুত খজুৱাইছে, কিন্তু খজুৱতিবিলাক মই কৰি থকা নাই আৰু। খজুৱতি হৈছে যদিও নাই খজুৱা বুলি ভাবি মই গৈ আছোঁ লাহে লাহে। মোৰ পিছফালেও মানুহ আহি আছে আৰু আগফালেও মানুহ গৈ আছে, চব নিজৰ নিজৰ কামত ব্যস্ত। মই যদি কওঁ আপোনালোকক, এতিয়া সময়টো হ'ল 5:45, এতিয়া সময়। আৰু মই গোটেই বস্তুখিনি বিক্ৰী কৰিলোঁ। ৰাতিপুৱা ঘৰৰ পৰা সোনকালে আহিয়ে গোটেই বস্তুখিনি বিক্ৰী কৰিলোঁ। অমিতা বিক্ৰী পালোঁ 300 টকা আৰু কল বিক্ৰী পালোঁ 2000 টকা। গতিকে মোক ক'বলগীয়া একো নাই, মনটো ভাল লাগিছে। আৰু যাওঁগৈ ঘৰলৈ। এয়া বজাৰ, এয়া হ'ল চব্জি বজাৰ, এইফালে আছে। আৰু কলৰ বজাৰ আছে সেই আগত। বলক, অমিতাখিনি এইখিনি মোৰ, সিহঁতি কেনেকৈ নিয়ে নিব। 6টা বাজিবলৈ আৰু 1 মিনিট আছেগৈ। কোনোবা ছেকেণ্ড আমাৰ গাঁৱত উঠাই নাই। যিখিনি কৰ্মীয়াল সেইখিনিতো উঠিলে বাৰু, যিখিনি এলেহুৱা নহয়, দৰ পচলা নহয়, সেইখিনি শুই নাই। বজাৰ খুলিছে ঘৰলৈ বুলি মই ঘৰৰ পৰা পইচা লৈ আহি মই বস্তু কিনা নাই। মই কল আৰু অমিতা বিকিহে ঘৰলৈ বস্তু লৈছোঁ। নাচপতি খাই আছোঁ। আৰু ঘৰলৈ মই কিনিছোঁ এইখিনি বস্তু: ঢেকীয়া 2 মুঠি, বেঙেনা 1 কেজি, নাচপতি 1 কেজি, আৰু এইফালে কচু 1 কেজি আছে। মেঘটোৰ আচলতে বৰষুণ দিবলৈহে মন, ৰ'দ দিবলৈ ইমান ইচ্ছা নাই। কিন্তু ৰ'দো উলিয়াইছে আৰু মেঘেও গাজৰি গুমৰি আছে। এইটোৱে আমাৰ ঘৰটো, আৰু ৰভাখন এইখনেই। যোৱাকালি আছিলে বছৰেকীয়া ককা আৰু আইতাৰ। অলপ পিছতে আমি ৰভাখনো ভাঙি পেলাম। এতিয়া এইটো কাৰণে ভঙা নাই, কাৰণ টিংবিলাকত পানী অলপ আছে। আৰু সোনকালে এনেকৈ যদি ভাঙি দিওঁ, তাৰপিছত জাপিত দিলে
আৰু যদি সেই মালিকৰ ঘৰত যদি দি দিওঁগৈ নহয়, পানী লাগি থাকিলে টিংখন মানে কি হয়, মামৰে খাই যায়, সোনকালে বেয়া হৈ যায়। গতিকে এইখিনি জানি বুজি মই ভুল নকৰোঁ, ভাঙিম আৰু অকণমান দেৰিকৈ। বাকী কামবোৰ প্ৰায় হ'লেই দে। এতিয়া ইয়াতে স্কিন আছে 2খন, বগা স্কিন মই আনিছিলোঁ মানুহৰ ঘৰৰ পৰা, এইখিনি দি থৈ আহোঁগৈ। নটা 13 মোৰ হিচাপত, মানে মোৰ মতে মায়ে ভাত শাক বনাই আছে আৰু অলপ পিছতে ভাত খাম আৰু। ঠেলাখনৰ চকা দুইটাই খুলি নিব লাগিব নি ঠিকান নাই। দুইটাই ধুনীয়াকৈ খুলি লৈ যাম, মেৰাপানী যাম এতিয়া। আৰু পাত ছিঙা মানুহ এতিয়ালৈকে অহা নাই। সেইফালে বৰ্তা এজন আহিছে, কল এথোকা লাগে বোলে, কল এথোকা কাটি দিলে বাৰু। এইফালে বৰ্তাই কল এথোকা কাটি ল'লে। মই বৰ্তাক কৈছোঁ আপুনি আপোনাৰ মন পচন্দৰ কল কাটক। অঁ, বৰ্তাহঁত এই সৰুসুৰীয়াকৈ নাম এষাৰ আছে পাতিব। বৰ্তাৰ ঘৰটো মানে আমাৰ বাগানৰ কিনাৰতে লাগি আছে, সীমা কিনাৰতে। মই মতে কল এথোকা উপহাৰ দিছোঁ। 2 থোকা কল কাটি লৈছে নেমদা। বোৱা ইমান চোকাও। কি হেমানটোৱে নিবনে আমাৰ ঘৰলৈ? অঁ অঁ, ধুনীয়া কল বৰ দেই। ভাল কল। 10টা 42 একদম চেকে ৰ'দ তুলিছে। সেইটো এটা উল্টি মাৰি কষ্ট হ'ব। যাওঁ মেৰাপানী ঠেলা চকা ভাল কৰিবলৈ। আহি পালোহি মই মেৰাপানীৰ এখন চাইকেল দোকান, ডাঙৰ। আগতেও মই ইয়াত 3-4বাৰমান আহিছোঁ আৰু আজি আহিছোঁ। সেই মই নহয়, সেই আমাৰ ঘৰত থকা ঠেলা গাড়ীখনৰ 2টা চকা ভাল কৰি নিবলৈ আহিছোঁ। নতুনকৈ কিনি ৰিং, আপোনাৰ মন পচন্দৰ চাইকেলবিলাক ইয়াত আছে। পইচা দি আপুনি ইয়াত লৈ গ'লে হ'ল। ইয়াত সজাই থৈছে আপোনাৰ বাবে। এই অকণমানি চাইকেলখন বনাই হোৱাৰ পিছতে মোৰ কামটো কৰিব। এইফালে মই টায়াৰ লৈ আহিছোঁ আৰু এইডাল কি কয় এক্সেলডালো লৈ আহিছোঁ আৰু টিউব লৈ আহিছোঁ। খুৱাই মেলি যাম আৰু। চাওঁতে সময় বহুত হ'লগৈ, গমেই পোৱা নাই। আমাৰ কামবিলাক মানে এনেকুৱা নহয়, পিটিকা কাম, খৰখেদা কাম নহয়। চাইকেল দোকানৰ পৰা আমি গুচি আহিলোঁ, এতিয়া এখন আছোঁ হোটেলত। চাহ খাম ভাবিলোঁ আৰু যাক লৈ আহিছোঁ চাহকণটো খুৱাবই লাগিব, নহ'লে বদনাম হৈ যাব। আৰু কেতিয়াবা লগ ধৰিলে আকৌ নাহিবই, লাগে। আৰু মই বস্তু এটা কিনিলোঁ নহয়, বহুত ডাঙৰ বস্তু এটা কিনিলোঁ। 3000 কিমান টকীয়া, তাৰপিছত 3850 টকা বস্তু এটা কিনিছোঁ। সেইটো ঘৰলৈ নিম। কালি এনেকুৱা হ'ল মানে, মই যিযোৰ পিন্ধোঁ চেণ্ডেল, সেই চেণ্ডেলযোৰ আৰু আলহীয়ে পিন্ধি অহা চেণ্ডেলযোৰ দুইযোৰ মানে মিল একেই। আৰু ময়ো থৈ পালোঁগৈ সেই আলহী পিন্ধা চেণ্ডেলৰ ওচৰত, আৰু আলহীও থৈ পালে মোৰ চেণ্ডেলযোৰ ওচৰত। এতিয়া আলহীয়ে মোৰ চেণ্ডেলযোৰ পিন্ধি লৈ গুচি গ'লগৈ আৰু আলহীয়ে পিন্ধা সেই চেণ্ডেলযোৰ মোক থৈ গ'ল। আৰু আলহীয়ে পিন্ধা চেণ্ডেলযোৰ সৰু চুটি, নহ'লে মই আলহী পিন্ধা চেণ্ডেলযোৰে পিন্ধিলোহেঁতেন। এতিয়া মোৰ ভৰিটো অলপমান ডাঙৰ,
সিহঁতৰ সৰু কি এনেকুৱা হ'ল সেইটো কাৰণে এইটো মই পৰি আছিলে কিন্তু হ'ব থাকিব দে পৰি আছিলে অঁ নাই সিহঁতৰে হ'লে মই ল'লোঁ এই মই ধেমালিয়ে কৈছোঁ আপুনি বেয়া পালে নহ'ব নহয় যাদৱ প্ৰাণ দিব খালি অঁ অঁ আমি চাহ খাব লাগিছোঁ চিঙৰাকে দিয়ক কি খাব কৈ দিয়ক হ'ব চিঙৰা দুটা দুটা দিয়ক দুটা নালাগে চিঙৰা দুটা নাখাওঁ চিঙৰা এটা জোল অকণমান দি দিব আৰু লাডু এটা দি দিব কথাটো তেনেকুৱা হ'ল চেনেলটো কিনিবলগীয়া হৈছে 300 টকা ল'লেও এনেই দামখিনি এনেই কৈছোঁ আৰু আপোনালোকক নুশুনোৱানো কাক নুশুনোৱাম মোৰ বেলেগ মানুহেই নাই মাইকী চাইকীটো নাই বলা হৈ আছোঁ ল'লোঁ এই লাডু এটা দিব অঁ গৰম লাডু অঁ মোবাইলটো বেলেগত থাকি গ'ল খাই লওক थोड़ा 5 मिनट रुक जाओ और आपको मोबाइल है रुकोगे नहीं रुकोगे ऑन है नहीं ऑन है तो कैमरा ऑन है চাইকেলৰ দোকানখন হ'ল এইখন আৰু মেৰাপানী তিনিআলিটোৰ এইখিনিতে আছে এই চাইকেল দোকানখন আৰু আমি ঘৰৰ পৰা টায়াৰ দুটা আৰু টিউব দুটা লৈ আহিছিলোঁ এটা টিউব কেঞ্চেল হ'ল বাকী ৰিঙে হেঁতি এনেকৈ কৈ এই বস্তুটো ইয়াৰ পৰা লৈ লৈছোঁ আৰু ইয়াত কি আছে ইয়াত চেনেলযোৰ আছে গাড়ীখন এখন আৰু এডাল এক্সেলডাল কয় নে কি কয় নাজানো এডাল আমাৰ পুৰণাডাল এইফালে কৃষ্ণদাক লৈ আহিছিলোঁ আৰু মই ডাইৰেক্ট এতিয়া আমি যাওঁ ঘৰলৈ এইখিনিত খৰচ হ'ল ৩,২২০ টকা ২০ টকা মই নিদিলোঁ ৩,২০০ টকা একদম সম্পূৰ্ণ পইচা লৈছোঁ
ঠেলাখন ঠিক কৰি আছোঁ, অলপমান কাম আছে, মিলা নাই মানে ইমান। তাকে ভাবিছোঁ মই ঠিক কৰি পেলাওঁ নে পপাক দিওঁ। ঠিক কৰিব পাৰিম বাৰু, অলপ মানে দিগদাৰ এটা হৈ আছে। ভাবিলোঁ বাগানৰ পৰা আহোঁগৈ, চাই আহোঁগৈ মানুহখিনি কেনেকৈ তাত চিনি আছে। ডাঙৰ ন ঘৰলৈ গৈছে হা চোলা পিন্ধিবলৈ। আমাৰ ঠেলাখন কমপ্লিট হৈ গ'ল, এতিয়া মানে বহুত ধুনীয়া লাগিছে। প্ৰথমতো একেই, এতিয়াও একেই লাগিছে চলাবলৈ। তথাপিও নতুন নতুন বস্তু ন, নতুন বস্তু হ'লে হেঁপাহটো মানে অলপ বেলেগ হয়। টায়াৰ দুটা পুৰণা দেই, কিন্তু নতুনেই হৈ আছে, পুৰণা কিন্তু বাকীবোৰ নতুন। এক্সেলডাল পুৰণা, বাকী বস্তুবোৰ প্ৰায় নতুন। কিবা কিবি ইমান বস্তু নাথাকে আৰু। এতিয়া সেই আগৰ নিচিনাকৈ যেনেকৈ লোড দিওঁ নহয়, পাটৰ মোনা মানুহ উঠাই নিওঁ, সাৰ কিবা কিবি ধান এইবিলাক উঠাওঁ নহয়, এতিয়াও সেই একেই। আহি পালোহি মই গমাৰি এখন গেৰেজ, আৰু গাড়ীখনৰ বাওঁ ছাইডৰ ছিগনেল লাইট নজ্বলা হৈছে। জ্বলে 4 ছিগনেল যেতিয়া জ্বলাওঁ নহয় তেতিয়া গাড়ীখন জ্বলে, এনে মানে ছিংগুল হিচাপত নজ্বলে। ভাবিলোঁ গাড়ীখনৰ অকণমান বেমাৰটো দেখুৱাই যাওঁ। আৰু এইফালে কৃষ্ণদা আছে, মই বহি আছোঁ। গাড়ীখন ভাল হ'লে এতিয়া মানে মিস্ত্ৰী চুইছে আৰু গাড়ীখন কি হয় কি নহয় চাওঁ, ভাল কৰিব পানী নোৱাৰিলে ডিলাৰ লৈ যাম, ইয়াতে ঠিক হ'লে ভাল কথা। চাই থাকক, অলপ পিছতে যাম দিয়ক। কিনো হয় গাড়ীখনৰ অৱস্থাটো, বা ভাল হয় নে নহয়, বা ভাল কৰিব পাৰে নে নোৱাৰে দেখা যাওক।